আৰু প্ৰেংকটো মানে এইটো প্ৰেংক মায়ে কৈছে নকৰিবি প্ৰেংক নকৰিবি ভয় সন্ধিয়া সময় ৰাতি সময়ত ভয় লাগে হে বন্ধুসকল ৱেলকাম টু নিউ ব্লগ ভিডিঅ' ষ্টাৰ্ট কৰিছিলোহে কান্দা আৰম্ভ হৈ গ'ল তাই এইয়া বাহিৰত চব বতাহ এতিয়াতো নাই বাৰু ইফালে পুৰা বৰষুণ এইয়া ককা আছে ককাই কি কৰিছে দিছেনে কি কৰিছে ককাই বলা তাই এতিয়া সেই আকাশত চৰাই বগলী নাইছে না চৰাই ক'ত চৰাই ক'ত কি কৈছে মই এইটো বস্তু বহুত ভয় লাগে আৰু সমস্যা এতিয়া 7টা বাজিব হ'ল এতিয়া যাম আইতাহঁতৰ ঘৰলৈ আজি একদম এটা ধামাকা মানে প্ৰেংক কৰিম এনেকুৱা হৰৰ প্ৰেংক কৰিম আজি আইতাহঁতৰ ঘৰত গৈ মানে ভয়ো লাগিছে কৰিবলৈ প্ৰেংকটো মানে বৰ খতৰনাক ধৰণৰ প্ৰেংক হয় দেখি মানে কি হয় কি নহয় মই মানে এক্সাইটেড হৈ আছো আৰু প্ৰেংকটো মানে এইটো প্ৰেংক আইতাহঁতৰ ঘৰত গৈ আছো মায়ে কৈছে নকৰিবি প্ৰেংক নকৰিবি ভয় সন্ধিয়া সময় ৰাতি সময়ত ভয় লাগে কিন্তু যেনেকাই নহওক কৰিমেই এইটো আচলতে মোৰ নহয় বিনিয়ে কিবা কামত আনিছিলে এতিয়া প্ৰেংকত লৈ যাম লৈ যা মজা লাগিব পুৰা ফুল্লি এক্সাইটেড আহি পাই গ'লো আইতা ঘৰ আৰু সাৱধানে কৈছোঁ যাতে কোনো গম নাপায় আনকি গ্ৰিলখনো লাহে লাহে খুলিছোঁ দৰ্জা পূৰা বন্ধ আছে আৰু থৈছোঁ একদম দৰ্জাৰ সন্মুখত যাতে দৰ্জা খুলিয়ে দেখা পায় আৰু ইফালে টাপটোৰ পিছফালে ফোনটো লুকুৱাই দিছোঁ প্ৰেংক কৰি আছিলে মইতো চাবো দেখি আছো ইয়াৰ মাথা নষ্ট মই বোলে মামীও ই দিদাল টিকি মাৰিছে ৰাম ওই সেইটো ইয়াত থৈছিলো তালে দলিয়ালে কোনে মোৰ ইয়াত হতে কেনেকে হাত কপি যায় মোৰ ধৰা পৰিলে আজি মানে বন্ধ চব আৰু মই এই তাৰপা দেখি আছো মই কৈ আছো মোৰ চাহ এটা দেখি আছো এইডালে বেয়া চিঞৰিছে দেই ওলাই দেখিছো মোবাইলটো না আন্ধাৰ হ'ব মই কেনে লাইটটো অন কৰিছে ফাৰ্ষ্ট বিনিৰ মিছন সাকসেসফুল ৰাতিখন মানে ভয় খাব দে এনেকুৱা নকৰিবা ভয় খবৰটো আনিছো আকৌ লাত মাৰি মই এক গুম আছে ভাই প্ৰথমতে যিডাল টিকি মাৰিছে মই দেখি আছো চাহটো মই দেখিছা মামী এইটো ৰুমত কথা পাতি আছে তাৰ লগত তাৰপিছত মই ভাবিছো নাই অকণ চাই ধৰক তাৰপিছত মই খেলটো খেলি ধুনীয়াকৈ এইফালে মই ইয়াত থলোঁ তাৰপিছত মই আকৌ জেগা বিচাৰি পোৱা নাই এইফালে যাম নে এইফালে পলাম সেইফালে গৈছোঁ মোৰ ভয় লাগিছে ভয়তে মই পলাইছোঁ এইফালে এনেকে থৈছে যে মঞ্জলিকাৰ দৰে ভয় নাখাম নেকি কিবা মই ভাল বিলাক নাজানো বিহু বুলি তোমাক দিছিলো মিছন সাকসেসফুল হৈ গ'ল আৰু আজি ব্লগটো মই শেষ কৰিছো ই বেচাৰা বহুত ভয় খালে আজি আৰু যিটো টিকি মাৰিছে ওচৰৰ মানুহ চাগে কালি সুধিব তোৰ ঘৰত কি হৈছিল ৰাতি সুধিব নে কচোন সুধিব চাগে আৰু যাৰ ঘৰত হাৰ্টৰ পেচেণ্ট থাকে তেওঁলোকৰ লগত এনেকুৱা ধৰণৰ প্ৰেংক নকৰিব মানে মই বহুত বস্তু ইয়াত কৰিব পাৰি কাৰণে আচলতে কৰিছোঁ কিছুমান প্ৰেংক মানে য'ত ত'ত কৰাটো ভাল নহয় ইয়াতে কৰিব পাৰি কাৰণে মই জানো ইয়াত কৰিব পাৰি সেইটো কাৰণেহে মই কৰিছোঁ গতিকে এনেকুৱা ধৰণৰ প্ৰেংক য'ত ত'ত নকৰিব হাৰ্টৰ পেচেণ্টৰ কাৰণে বহুত বেয়া হয় যিকোনো বস্তু মানে এনেকুৱা ধৰণৰ বস্তুবিলাক তো বাই বাই তো
তো বন্ধুসকল আজি ব্লগটো ইমানে শেষ কৰিছোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু যদি চেনেল প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব নকৰাৰ কাৰণে যাব তো লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে বাই বাই